আত্মপ্ৰেম অনুশীলনৰ দ্বিতীয় দিনৰ যাত্ৰালৈ সকলোকে স্বাগতম জনালো। যিসকলে মোৰ লগত প্ৰথম দিনা অনুশীলন কৰিছে তেওঁলোককো মই বহুত বহুত অভিনন্দন জনাইছো। আজি আমি অনুশীলন কৰিবৰ কাৰণে আমাক কাগজ আৰু কলম লাগিব। মই কম আপোনালোকে নিজৰ কাৰণে এখন ডায়েৰী লৈ ল'ব। ডায়েৰী আৰু এডাল কলমটো সকলোৰে আছে। আজি আমি অনুশীলন লেখনিৰ মাধ্যমেৰে কৰিম। আমি জানো যে লেখনিৰ জৰিয়তে আমি যি কথা ভাৱ প্ৰকাশ কৰো সেয়া মনৰ অধিক গভীৰলৈ যায়। আমি মুখেৰে যেতিয়া কওঁ বা চিন্তা কৰো সেয়া আমাৰ মনৰ ওপৰভাগতে থাকি যায়। আমাৰ অৱচেতন মনলৈ হয়তো সম্পূৰ্ণকৈ নোসোমায়, কিন্তু আমি যেতিয়া লিখো সেই কথা অৱচেতন মনলৈ বেছি ভালকৈ সোমাই যায়। আৰু আমি অৱচেতন মনত যি কথা ভাবি লওঁ বা সোমাই যায় অৱচেতন মনত, সেয়াই আমি মেনিফেষ্ট কৰিব পাৰো। আজি আমি কি লিখিম সেয়াই ক'ব ওলাইছো। আমি সকলো জানো যে এক্সপেক্টেশন আমি কেতিয়াও কৰিব নালাগে। এক্সপেক্টেশনছ অলৱেজ হাৰ্টছ। আমাৰ যদি প্ৰত্যাশা থাকে আমি সদায় দুখীয়ে হ'ব লাগে। আৰু সেই কথা বহুতে জানে আৰু সেই প্ৰত্যাশা হয়তো জীৱনৰ পৰা বাদ দিছো বুলি ভাবে। বহুতে কয় মোৰ কোনো এক্সপেক্টেশন নাই, কাৰো পৰা মোৰ একো এক্সপেক্টেশন নাই। সেয়া খুব ভাল কথা। কিন্তু আমি যদিও কওঁ আমাৰ কাৰো পৰা কোনো এক্সপেক্টেশন নাই, তথাপিও আমাৰ মনৰ কোনোবা এটা কোণত কিছুমান এক্সপেক্টেশন থাকি যায়। আমি যিহেতু জানো যে এক্সপেক্টেশনে হাৰ্ট কৰে বা এক্সপেক্টেশনে আঘাত দিয়ে, আমি কৰিব নালাগে এক্সপেক্টেশন, সেয়া জোৰ জবৰদস্তি আমি সেয়া দমাই ৰাখো। আৰু সেই দমাই ৰখাখিনি আমাক কৰবাত দুখ দিয়ে, আমাক কৰবাত দুখী কৰে। গতিকে আজি আমি মুকলিভাৱে আমাৰ কি এক্সপেক্টেশন আছে আমাৰ কাৰোবাক লৈ। আমাৰ এক্সপেক্টেশন সাধাৰণতে আমাৰ অতি আপোন সকলৰ পৰাহে হয়। আমাৰ ঘনিষ্ঠ যিসকল আমাৰ লগত যিসকল থাকে তেওঁলোকৰ পৰাই আমাৰ তেওঁলোকৰলৈ আমাৰ এক্সপেক্টেশন বেছি থাকে তেওঁলোকৰ। গতিকে আজি আমি সেই তেনেকুৱা আপোন সকলক লগত আমাৰ যি এক্সপেক্টেশন আছে সেয়া আমি লিখিম। আপোন মানে মই ক'ব বিচাৰিছো আপোনাৰ মা দেউতা বা নিজৰ জীৱন সংগী বা সন্তান বা ঘনিষ্ঠ বন্ধু। আমাৰ পৃথিৱীত আমাৰ পৰিমণ্ডলত বহুতো লোক আছে। সেই সকলোৰে বিষয়ে আপোনালোকে লিখিবৰ প্ৰয়োজন নাই, বা কেতিয়াবা আপোনালোকে লিখিব পাৰে। সদ্যহতে এইটো অনুশীলনত আপোনালোকে আপোনাৰ পৰিয়ালত বা আপোনাৰ খুব ক্ল'জ যোন আছে তেওঁলোকৰ বিষয়ে লিখিব। আপোনালোকে 5-6 জন মান ব্যক্তি লৈ ল'ব আৰু লিখিব আৰম্ভ কৰিব। প্ৰথমতে তেওঁৰ নামটো ল'ব, আপোনাৰ লগত কি সম্পৰ্ক সেয়া উল্লেখ কৰি ল'ব। তাৰপিছত তেওঁৰ প্ৰতি আপোনাৰ যি এক্সপেক্টেশন আছে, চাপোজ আপোনাৰ জীৱন সংগীৰ প্ৰতি আপোনাৰ তেখেতৰ নাম ল'লে আৰু আপোনাৰ কেনেকুৱা ধৰণৰ এক্সপেক্টেশন আছে আপুনি হয়তো কোনোদিনে প্ৰকাশ কৰা নাই, তথাপিও এক্সপেক্টেশন হয়তো আপোনাৰ থাকিব পাৰে যে তেওঁ মোৰ প্ৰতিটো কামতে প্ৰশংসা কৰক, তেওঁ মোক বহুত বেছি প্ৰেম মৰম ভাল পোৱা দিয়ক, তেওঁ মোক মই বনোৱা খাদ্যৰ প্ৰশংসা কৰক, মই কৰা কামৰ প্ৰশংসা কৰক, বা মোক সদায় কিবা এটা উপহাৰ দিয়ক। এক্সপেক্টেশন এনেধৰণৰ হ'ব নালাগে মানে যে বুলি কথা নাই। আপোনাৰ যি এক্সপেক্টেশন সেয়া মানে অদ্ভুত হলেও আপুনি জানে যে তেনেকুৱা ধৰণৰ এক্সপেক্টেশনো মই কৰিব নাপায়। সেইবোৰ কথা নাভাবি আপুনি যি এক্সপেক্টেশন আছে ভিতৰত আপোনাৰ সেয়া লিখি যাওক। আৰু এবাৰ বহিয়ে যে আপুনি গোটেইখিনি লিখিব লাগে তেনেকুৱাও কথা নাই। দিনটোত আপোনাৰ কাৰণে সময় আছে, যেতিয়া আপোনাৰ মনত পৰে এজন ব্যক্তিৰ বিষয়ে আপোনাৰ যি যি এক্সপেক্টেশন আছে সেই ব্যক্তিক লৈ সেইখিনি লিখক। হয়তো দুপৰীয়া আকৌ এবাৰ লিখক। মুঠতে আপুনি ৰাতি হোৱাৰলৈকে কমপ্লিট কৰিব কি কাক লৈ আপোনাৰ কি কি এক্সপেক্টেশন আছে, আশা আছে। আৰু তাৰপিছত আপুনি সেইখিনি কি কৰিব সেয়া আমি এইটো ভিডিঅ'ত নকওঁ। আজিৰ দিনটোত নহয়, আজিৰ দিনটোত আপোনালোকে মাত্ৰ এক্সপেক্টেশন খিনি লিখক। আৰু আমি তৃতীয় দিনৰ অনুশীলনত আমি জনাম এক্সপেক্টেশন খিনি লিখাৰ পিছত আপুনি কি কৰিব। আৰু এটা কথা এইখিনি মনত ৰাখিব, আপুনি যি এক্সপেক্টেশন যাৰ পৰা লিখিছে সেয়া কিন্তু কাৰো আগত প্ৰকাশ নকৰিব। এই অনুশীলন আপুনি কেৱল আপোনাৰ কাৰণে কৰিছে। এক্সপেক্টেশন খিনি যদি আপুনি কাৰোবাৰ আগত কয় বা যিজন ব্যক্তিৰ বিষয়ে লিখিছে তেওঁক যদি কয়, সেয়া কিন্তু তেতিয়া আত্মপ্ৰেম নহব। গতিকে সেয়া কেৱল আপোনাৰ কাৰণে একান্ত আপোনাৰ ব্যক্তিগত ডায়েৰী। আপুনি আপোনাৰ জীৱন ভিতৰত অনেষ্টলি যি এক্সপেক্টেশন আছে সেয়া আপুনি মাত্ৰ প্ৰকাশ কৰক। বহুত বহুত ধন্যবাদ। আশা কৰিম আপোনালোকে সকলোৱে
আজিৰ এই অনুশীলন কৰিব যে আপুনি তৃতীয় দিনৰ অনুশীলনত কি কৰিব লাগে আমি আপোনাক কওঁ আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ